অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2025 অগ্নিবীৰ ভেলু অনলাইন এপ্লিকেশ্যন মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা পষ্টটো মুকলি কৰা হৈছে। অগ্নিবীৰ युवा ভেকেঞ্চি আপোনালোকৰ ইয়াতে মুকলি কৰা হৈছে। অগ্নিপথ স্কিমৰ ফালৰ পৰা এইটো পদ মুকলি কৰা হৈছে। নেম অফ পোষ্ট অগ্নিবীৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াতে নম্বৰ অফ পষ্টৰ সংখ্যা ইয়াতে কোনো ধৰণৰ পষ্টৰ সংখ্যা মেনশ্যন কৰা নাই। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ফিক্স পষ্টৰ এতিয়া কথা উল্লেখ কৰা নাই। ইয়াতে আপোনালোকৰ পষ্টৰ সংখ্যা এতিয়ালৈকে দিয়া নাই। ইয়াতে আপোনালোকৰ পাছত পষ্টৰ সংখ্যাটো এড হ'ব। ইয়াতে আপোনালোকৰ নেম অফ স্কিম অগ্নিপথ স্কিম হয়। ইয়াতে আপোনালোকৰ ডিউৰেশ্যনটো আপোনালোকৰ থাকিব। ইয়াতে আপোনালোকৰ ডিউৰেশ্যনটো 4 বছৰ থাকিব। ইয়াতে নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়াৰ ফালৰ পৰা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ যোনটো অগ্নিপথ স্কিম 2022ত লঞ্চ কৰা হৈছিলে, সেই স্কিমটো এতিয়া আকৌ পুনৰ ইয়াতে আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ প্ৰত্যেক বছৰে ওলায়। ইয়াতে আপোনালোকৰ জব লোকেশ্যনটো আপোনালোকৰ অল ইণ্ডিয়া বেছত থাকিব। ইয়াতে মোড অফ এপ্লিকেশ্যনটো আপোনালোকৰ অনলাইন থাকিব। ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ থাকিব 2009 চনৰ পৰা মানে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ ইয়াতে আপোনালোকৰ 2005 চনত জন্ম হোৱা হ'ব লাগিব 2 জুলাই আৰু ইয়াতে আপোনালোকৰ 2009লৈকে থাকিব লাগিব 2 জানুৱাৰী আপোনালোকৰ। তেতিয়াহে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ 10+12 থাকিব লাগিব। আপোনালোকৰ ছায়েন্স পাছ কৰা হ'ব লাগিব, হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। ইয়াতে আপোনালোকৰ ছাবজেক্ট ইয়াতে আপোনালোকৰ মেথমেটিক্স, ফিজিক্স এণ্ড ইংলিছ এণ্ড এডুকেশ্যন হোৱাটো বাধ্যতামূলক। ইয়াত আপোনালোকৰ মিনিমাম আপোনালোকৰ 55% থকাটো বাধ্যতামূলক। যদিহে 55% আছে তেতিয়াহে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ দিয়া হৈছে আপোনালোকৰ পাছ 3 ইয়াৰ ডিপ্ল'মা কোৰ্চ ইঞ্জিনিয়াৰিং মেকানিকেল চিভিল ইয়াতে আপোনালোকৰ যদি কৰিছে তেন্তে আপোনালোকে ইয়াতে আপোনালোকৰ দিয়া হৈছে অটোমোবাইল, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেশ্যন টেকন'লজি, মেকানিকেল, ইলেক্ট্ৰনিক্স, ইনফৰমেশ্যন টেকন'লজি। যদি আপোনালোকে JEE কৰা হৈছে বা ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াহ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ মিনিমাম 50% মাৰ্ক হোৱাটো বাধ্যতামূলক। যদিহে 55% আছে তেতিয়া এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ আহিলে ইয়াতে আপোনালোকৰ 2 ইয়াৰ্ছ ভকেশ্যনেল কোৰ্চ যদি নন ভকেশ্যনেল ছাবজেক্ট কৰিছে তেতিয়াও আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ফিজিক্স এণ্ড মেথমেটিক্স যদি ছাবজেক্টটো আছে তেন্তে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ মিনিমাম 50% মাৰ্ক বিচৰা হৈছে। ইয়াতে আপোনালোকৰ ছাবজেক্টটো আপোনালোকৰ অৰ্ডাৰ দেন ছায়েন্স ছাবজেক্ট আপোনালোকৰ ইয়াতে 10+2 দিয়া হৈছে। ইয়াতে আপোনালোকৰ চেণ্ট্ৰেল ষ্টেট এণ্ড UT উইথ মিনিমাম 50% মাৰ্ক এগ্ৰিগেট এণ্ড 50% মাৰ্ক ইন ইংলিছ বুলি দিয়া হৈছে। ইয়াতে আপোনালোকৰ দিয়া হৈছে চেণ্ট্ৰেল ষ্টেট UT মিনিমাম 50% মাৰ্ক এগ্ৰিগেট এণ্ড 50 মাৰ্কছ ইন ইংলিছ ভকেশ্যনেল কোৰ্চ or in intermediate matriculate if English is not a subject in vocational course বুলি দিয়া হৈছে। ইয়াতে আপোনালোকৰ জেনেৰেল মেডিকেল ষ্টেণ্ডাৰ্ডছ ফৰ অগ্নিবীৰ ফ'ল' ইয়াত দিয়া হৈছে। হাইটটো আপোনালোকৰ মিনিমাম ইয়াতে দিয়া হৈছে। হাইটটো আপোনালোকৰ 152 চেণ্টিমিটাৰ হোৱাটো বাধ্যতামূলক ল'ৰাসকলৰ বাবে আৰু ইয়াতে আপোনালোকৰ ফিমেলসকলৰ বাবে 152 ইয়াতে কেণ্ডিডেটসকলৰ বাবে দিয়া হৈছে। ইয়াতে আপোনালোকৰ উত্তৰাখণ্ড বা নৰ্থ ইষ্টৰ কেণ্ডিডেটসকলৰ বাবে 147 চেণ্টিমিটাৰ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চেষ্টটো আপোনালোকৰ মেল কেণ্ডিডেটসকলৰ বাবে 77 চেণ্টিমিটাৰ মিনিমাম দিয়া হৈছে আৰু 5% ফুলাব লাগিব। নেক্সট আপোনালোকৰ ইয়াতে আহিলে ফিমেল কেণ্ডিডেটসকলৰ বাবে। ইয়াতে আপোনালোকৰ ফিমেল কেণ্ডিডেটসকলৰ বাবে চেষ্ট ৱেল প্ৰিপেৰেণ্ট অপাৰেশ্যন এণ্ড should to be with minimum range of expression 5 চেণ্টিমিটাৰ বুলি দিয়া হৈছে। ইয়াতে আপোনালোকৰ হাইটটো আৰু আপোনালোকৰ হাইটৰ মতে আপোনালোকৰ ৱেটটো আপোনালোকৰ হ'ব লাগিব। ইয়াতে আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ মেডিকেলৰ ষ্টেণ্ডাৰ্ডখিনি দিয়া হৈছে। আপোনালোকৰ বডিত টেটু হ'ব নালাগিব। আপোনালোকৰ জেনেৰেল হেল্থ ভাল থাকিব লাগিব। ডেণ্টেল দাঁত ভাল থাকিব লাগিব। ইয়েৰ ভাল থাকিব লাগিব। ইয়াতে আপোনালোকৰ থাকিব লাগিব। ইয়াতে আপোনালোকৰ মেডিকেল ফিটনেছখিনি দিয়া হৈছে। আপোনালোকৰ ইয়াতে পে' স্কেলটো আপোনালোকৰ সম্পূৰ্ণখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ পে' স্কেলটো 1 ইয়েৰত আপোনালোকৰ 30,000 পে' কৰা হ'ব। ইন হেণ্ড 21,000 টকা পে' কৰা হ'ব। ছেকেণ্ড ইয়েৰত আপোনালোকৰ 33,000 পে' কৰা হ'ব। ইন হেণ্ড
আপোনালোকৰ 23,100 টকা পে' কৰা হ'ব। আপোনালোকৰ থাৰ্ড ইয়েৰত আপোনালোকৰ 36,500 এপ্লাই পে' কৰা হ'ব আৰু 25,500 টকা আপোনালোকৰ ইন হেণ্ড হ'ব। ইয়াতে ফ'ৰ্থ ইয়েৰত আপোনালোকৰ 40,000 এপ্লাই পে' কৰা হ'ব। তাৰ কাষ্টমাইজ পেকেজ আপোনালোকৰ, তাৰপিছত আপোনালোকৰ 28,000 আপোনালোকৰ ইন হেণ্ড বুলি দিয়া হৈছে। এক্সিট আফটাৰ 4 ইয়েৰত আপোনালোকৰ 10.4 লাখ আপোনালোকৰ ইন্সুৰেঞ্চৰ সৈতে দিয়া হ'ব আৰু 48 লাখ লাইফ ইন্সুৰেঞ্চ কভাৰ আপোনালোকৰ দিয়া হ'ব। এই ভাল এটা আপোনালোকৰ ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন ফিজ আহিলে আপোনালোকৰ এক্সামিনেশ্যন ফিজ আপোনালোকৰ 550 টকা পে' কৰিব লাগিব। ইয়াতে আপোনালোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, বেংক আদাৰ বেংকিং ডেবিট কাৰ্ডৰ যোগেদি কৰিব পাৰিব। নেক্সট আপোনালোকে ইয়াতে পে'মেণ্টৰ কথাটো গম পালে। নেক্সট আপোনালোকৰ ইয়াতে আহিলে আপোনালোকৰ অনলাইন যোগেৰে এইকেইটা আপোনালোকে পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 11 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু নেক্সট আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ 31 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডেট অফ এডমিট কাৰ্ড ৰিলিজ আপোনালোকৰ 23 ছেপ্টেম্বৰৰ তাৰিখে আপোনালোকৰ এডমিট কাৰ্ডটো মুকলি কৰা হ'ব। ডেট অফ এক্সাম আপোনালোকৰ 25 ছেপ্টেম্বৰত আপোনালোকৰ এক্সাম দিয়া হ'ব। আপোনালোকৰ লিষ্টখন আপোনালোকৰ যোনখন ৰিজাল্টৰ লিষ্ট আপোনালোকৰ এইটো এতিয়ালৈকে নিৰ্দিষ্ট ডেট দিয়া হোৱা নাই। তাৰ নেক্সট আহিলে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ইয়াতে ফিল কৰিব পাৰিব। এডভাৰটাইজমেণ্ট ডিটেইলছখন আপোনালোকে অধিক তথ্য জানিবৰ বাবে চাব পাৰি। ইয়াতে আপোনালোকৰ ভাৰতীয় বায়ুসেনা ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা মুকলি কৰা হৈছে। আপোনালোকে যদি অধিক তথ্য জানিব আছে তেন্তে এই তথ্য এই ন'টিছখনত চাব পাৰে। যদিহে আপোনালোকে অগ্নিবীৰ আপোনালোকৰ এয়াৰফ'ৰ্চত এপ্লাই কৰিম বুলি ভাবিছে তেন্তে অতি শীঘ্ৰে পদকেইটাত এপ্লাই কৰক। ধন্যবাদ।